নিশ্চয়কৈ চাই আছে আপোনালোকে KFN লাইভ। মই বৰ্তমান উপস্থিত আছো যমুনা মৈদংগা কৃষি পাম নিগমত। হঠাৎ ইমান মানুহ কিয় গোট খালে আৰু কোনটো দলৰ মানুহ ইয়াত আহি গোট খাইছে সবিশেষ মই জানিবলৈ চেষ্টা কৰিম। ইয়াত হঠাৎ দেখিবলৈ পোৱা গ'ল ইমান মানুহ একেলগে গোট খাইছে, কিহৰ কাৰণে গোট খাইছে? ধন্যবাদ কেন লাইফলৈ মই প্ৰথমতে আন্তৰিক ধন্যবাদ জনাইছো। আজি আমাৰ বাইক ৰেলী ভাৰতীয় জাতীয় কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আলহাজ ৰেজাউল কৰিম চৌধুৰী সাহেবৰ বাইক ৰেলী আছে। আমাৰ নিগম বজাৰৰ পৰা বৰহাওৰ হৈ দেৱস্থান হৈ মাতাউৰি হৈ কাৰ্গিল হৈ আমাৰ এখন বাইক ৰেলী আছে। বৃহৎ জনসমতল উলিয়াই আমি এখন বাইক ৰেলী দি আছো। বহুত জনসমুদ্ৰত পৰিণত হৈছে। আমাৰ মানে এইবাৰ আমাৰ বিধানসভা নিৰ্বাচনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আলহাজ ৰেজাউল কৰিম চৌধুৰীৰ মানে 100% জয় হ'ব। আজিৰ ৰেলীত অনুমানিক কিমান মানুহ হ'ব? আজিৰ ৰেলীত বৰ্তমানে আমি এটা অনুমান কৰিছো 500-600। আমাৰ অনলি আমাৰ পঞ্চায়তত, বেলেগ পঞ্চায়তখনৰ নাম হ'ল বৰহাওৰ পঞ্চায়তৰ আণ্ডাৰত। আমি বেলেগ পঞ্চায়তত নাযাওঁ। আমাৰ পঞ্চায়তত প্ৰায় 500ৰো অধিক বাইক আমি ৰেলীত অংশগ্ৰহণ কৰিছো আৰু ইনশাল্লাহ আমাৰ এইবাৰ ৰেজাউল কৰিম চৌধুৰী সাহাবৰ আমাৰ বিন্দাকান্দি সমষ্টিৰ চুকে কোণে ঘৰে ঘৰে একমাত্ৰ ৰেজাউল কৰিম চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু এইবাৰ ইনশাল্লাহ আমাৰ মিত্ৰজোঁটৰ মানে চৰকাৰ হ'বলৈ গৈ আছে।